অসম জাতীয় পৰিষদে দলৰ সংগঠনৰ ভেটি তৃণমূল পৰ্যায়লৈকে আগবঢ়াই লৈ যাবৰ কাৰণে আমি ইতিমধ্যে পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। আমাৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত আমি ঘোষণা কৰিছিলোঁ যে 2025 বৰ্ষটো আমাৰ দলৰ সংগঠন বিস্তাৰ বৰ্ষ হিচাপে আমি নিৰ্ধাৰণ কৰিছোঁ আৰু সেইকাৰণে আজি গোলাঘাটলৈ আহি দলৰ যিসকল কৰ্মকৰ্তা আছে, বিশেষকৈ জিলা পৰ্যায়ৰ আৰু তাৰ উপৰিও ভাতৃ ভগ্নী সংগঠনসমূহৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰ লগত মত বিনিময় কৰিছোঁ। এখন সাংগঠনিক সভা, তাৰ পাছত ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ কাৰণেও তাৰ প্ৰস্তুতিৰ কাৰণেও আমাৰ যিটো দিশ নিৰ্দেশনা আছে সেইবোৰ আমি জনাইছোঁ। প্ৰতিটো সমষ্টিতে প্ৰতি পঞ্চায়তৰ ৱাৰ্ড সদস্য, আঞ্চলিক পঞ্চায়তৰ যিসমূহ সদস্য আছে তাৰ উপৰিও জিলা পৰিষদৰ সদস্যসকলক ইতিমধ্যে ক'ত কেনেকৈ চিনাক্তকৰণ কৰিছে বা আৰু কিমান কৰিব লগা আছে, কি কৰিব আছে, সমগ্ৰ ৰণকৌশল কেনেকুৱা হ'ব, মিত্ৰতা হ'লে কেনেকুৱা ধৰণৰ কৌশল হ'ব, সকলো বিষয়ে আমি বিস্তৃতভাৱে আলোচনা কৰি আমাৰ যিটো নিৰ্দেশনা সেইটো প্ৰেৰণ কৰিছোঁ। তাৰ উপৰিও এই পঞ্চায়ত নিৰ্বাচনতে আমাৰ আচলতে গোটেই 26ৰ নিৰ্বাচনৰ আধাৰটো প্ৰস্তুত হ'ব। পঞ্চায়ত নিৰ্বাচনক ভিত্তি কৰিয়ে ইয়াৰ পিছতে আমি 26ৰ নিৰ্বাচনলৈকে আমি আগবাঢ়িব লাগিব। গতিকে এই যাত্ৰাৰ আৰম্ভণি 26ৰ গোটেই ৰাজনৈতিক যাত্ৰাৰ আৰম্ভণি পঞ্চায়ত নিৰ্বাচনৰ পৰা আৰম্ভ হ'ব। এইটো এটা আধাৰ। গতিকে এই সময়ত যাতে আমাৰ দলৰ কৰ্মকৰ্তাসকলে সকলো ৱাৰ্ড বা সকলো পঞ্চায়ততে তেওঁলোকৰ সংগঠনৰ ভেটিও শক্তিশালী কৰে আৰু শক্তিশালী ৰূপত যুঁজিবৰ কাৰণে তেওঁলোকে যাতে সকলোৱে আত্মনিয়োগ কৰে, তাৰ কাৰণে আমি আমাৰ কিছু পৰিকল্পনা, কিছু ৰণকৌশল তেওঁলোকৰ আগত আমি ব্যাখ্যা কৰিছোঁ। গতিকে পৰৱৰ্তী দিনসমূহত আমি আমাৰ সংগঠনৰ ভেটি আৰু শক্তিশালী কৰিবৰ কাৰণে 26ৰ নিৰ্বাচনত যুঁজিবৰ কাৰণে সমষ্টিকেন্দ্ৰিক আমাৰ যিটো সাংগঠনিক যিটো পৰিকল্পনা সেইটো আজি অলপ সকলোকে ৰূপৰেখাটো আমি ইয়াত দাঙি ধৰিছোঁ। সেই সম্পৰ্কতো আজি আলোচনা হৈছে আৰু সেই গোটেই বিষয়সমূহ আগবঢ়াই লৈ যাবৰ কাৰণে আমি ইতিমধ্যে পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। সেই কথাটো হ'ল যে আপুনি 26 ইলেকশ্যন খেলিব, যিহেতু সাজু হৈছেই, গতিকে মিত্ৰতাটো কেনেধৰণে হ'ব? কাৰণ মিত্ৰতাক লৈ বহুত আপোনালোকৰ মাজত আউল লাগিছে বুলি প্ৰথম কথাটো হ'ল চক, আমি আমাৰ দলৰ ফালৰ পৰা আগৰ পৰা কৈ আহিছোঁ যে 26ৰ নিৰ্বাচনত আমি সকলোৱে মিত্ৰতাৰে যুঁজিব লাগিব। এইটো হ'ল মৌলিক কথা। দেশৰ বিভিন্ন প্ৰান্তৰ নিৰ্বাচনৰ ফলাফল যদি চায়, দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফল, হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু মধ্যপ্ৰদেশ, প্ৰায় সকলো ৰাজ্যতে এইটো প্ৰমাণ হৈছে যে বিৰোধীৰ ভোট যেতিয়াই বিভাজিত হয় তেতিয়াই শাসকীয় পক্ষৰ লাভ হয়। আমি পাঞ্জাৱৰ নিৰ্বাচনৰ ফলাফলতো দেখিছোঁ, ক'ৰবাত যদি আপে 1.79% ভোট কাঢ়ি লৈ গৈছে, তাতে বিজেপিয়ে তাত ভাল ফলাফল দেখুৱাইছে। দিল্লীত আপ আৰু কংগ্ৰেছৰ দলৰ মাজত ভোট বিভাজনৰ ফলত বিজেপিৰ লাভ হৈছে। এই যিটো বাস্তৱ পৰিস্থিতি, এইটো আমি সকলোৱে অনুধাৱন কৰিব লাগিব। এতিয়া সমগ্ৰ দেশতে নিৰ্বাচনৰ যিটো চৰিত্ৰ, এইটো দুটা মেৰুত বিভক্ত, এফালে শাসকীয় পক্ষ, আনফালে বিৰোধী। এই যিটো নিৰ্বাচনৰ যিটো চৰিত্ৰ, বাইপলাৰ যিটো চৰিত্ৰ, এইটোক আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। সেইকাৰণে এই সময়ত যুঁজিবলৈ সকলো ৰাজনৈতিক শক্তিয়ে মিত্ৰতাৰে যুঁজিব লাগিব। তাৰ কাৰণে কিছু এৰা ধৰাৰ প্ৰয়োজনীয়তা আছে, কিছু বুজা পৰাৰ প্ৰয়োজনীয়তা আছে। দলীয় স্বাৰ্থ আৰু ব্যক্তি স্বাৰ্থৰ ঊৰ্ধলৈ গৈ যিহেতু দেশ সংকটত আছে, দেশৰ সংবিধান সংকটত আছে, গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি সংকট নামি আহিছে, সেইকাৰণে আমি প্ৰত্যেকেই এৰা ধৰা বুজা পৰাৰ মাজেৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিবৰ কাৰণে মন বান্ধিব লাগিব। গতিকে আমি ইতিমধ্যে এই ক্ষেত্ৰত আমাৰ ফালৰ পৰাও কথা বতৰা সকলোৰে লগত পাতিছোঁ। এবাৰ আলোচনা হৈছিল, কিছু বুদ্ধিজীৱীয়ে চেষ্টা কৰিছে। গতিকে মই ভাবোঁ যে এই গোটেই কথাটো এটা যোগাত্মক দিশত আগবাঢ়িব। মই প্ৰচণ্ড আত্মবিশ্বাসী। মই নিজে ব্যক্তিগতভাৱেও মোৰ ফালৰ পৰা চেষ্টা আমি অব্যাহত ৰাখিছোঁ আৰু চেষ্টা কৰি থাকিম। সেইকাৰণে মই ভাবোঁ যে 26ৰ নিৰ্বাচনত নিশ্চিতভাৱে বিৰোধী শক্তিসমূহে মিত্ৰতাৰে অংশগ্ৰহণ কৰিব। আম আদমি পাৰ্টিৰ সৈতে কি হ'ব বিষয়টো? নাই, সেইটো সকলোৱে আমি বিৰোধী শক্তি বুলি কৈছোঁ। সেইকাৰণে বিৰোধী ৰাজনৈতিক দলৰ সম্পৰ্কত ল'ব লগা যিটো ৰণকৌশল, আলোচনাৰে নিশ্চিতভাৱে ল'ব লাগিব। আৰু এই ক্ষেত্ৰত বিজেপিক হৰুৱাবলৈ আমাৰ যদি ৰণকৌশল হয়, তেতিয়াহ'লে ভোট বিভাজনটো ৰোধ কৰিবলৈ আমাৰ চিন্তা চৰ্চা কৰিব লাগিব। আৰু তেওঁলোকেতো বিভিন্ন ধৰণৰ বিভ্ৰান্ত কৰিবৰ কাৰণে মানুহৰ মাজত কূটকৌশল ইতিমধ্যে আৰম্ভ কৰিছে। বিভিন্ন এজেণ্ট তেওঁলোকে নিয়োগ কৰিছে, বিভিন্ন ৰাজনৈতিক দলৰ ভিতৰত মানুহ ভৰাই দিবলৈ চেষ্টা কৰিছে, বিভিন্ন ৰাজনৈতিক দলক মানুহক কিছুমানক টোপ দি বিভ্ৰান্তিকৰ পৰিৱেশ এটা সৃষ্টি কৰিবলৈ বিচাৰিছে। সেই পৰিৱেশটো কেনেকৈ দূৰ কৰিব পাৰে, তাৰ কাৰণে সঠিক ৰণকৌশল, এটা ষ্ট্ৰং এটা পলিটিকেল ষ্ট্ৰেটেজি আমি সকলোৱে ল'ব লাগিব।
সেইটোৱে মই ভাবোঁ যে 26ৰ নিৰ্বাচনৰ কাৰণে আমাক সকলোকে এটা শক্তি দিব। পঞ্চায়ত নিৰ্বাচন আহিছে, পঞ্চায়ত নিৰ্বাচনত অসম জাতীয় পৰিষদৰ কেনেকুৱা ভূমিকা হ'ব? পঞ্চায়ত নিৰ্বাচনতো আমি কৈছোঁ যে মিত্ৰতাৰে হোৱাটো দৰকাৰ আৰু সেইটো সমষ্টি পৰ্যায়ত বা জিলা পৰ্যায়ত মিত্ৰতাৰ কথাটো আমি পোষকতা কৰিছোঁ। কাৰণ গুৱাহাটীত বহি আমি মিত্ৰতাৰ কথাটো আমি কেতিয়াও পাতিব নোৱাৰোঁ। কাৰণ এটা সমষ্টিত 27খন পঞ্চায়তত 270গৰাকী ৱাৰ্ড মেম্বাৰ, সেই তাতে আমি পাতিব লাগিব আমি পঞ্চায়ত পৰ্যায়ত, সমষ্টি পৰ্যায়ত। গতিকে এইটো মই ভাবোঁ যে চাইণ্টিফিক কথা যে সমষ্টিবোৰত পঞ্চায়ত পৰ্যায়ত বা জিলা পৰিষদ পৰ্যায়ত কথা বতৰা পাতি তাত মিত্ৰতাটো আমি এনচিয়ৰ কৰিব লাগিব। কেনেকৈ কাৰ য'ত যাৰ শক্তি আছে, কাৰণ সন্মিলিত শক্তিটোৱে আমাৰ এইবাৰ নিৰ্বাচনত মূল শক্তি হ'ব। একতাৰ যিটো শক্তি এইটো আধাৰ হ'ব, এইটো শক্তি হ'ব, এইটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। সেইকাৰণে পঞ্চায়ত নিৰ্বাচনৰ পৰা এইটো সম্পৰীক্ষাটো আৰম্ভ কৰিব লাগিব। গতিকে মই সকলো দলকৰ প্ৰতি মোৰ আহ্বান থাকিব যে বাস্তৱ পৰিস্থিতি সকলোৱে উপলব্ধি কৰক। বিজেপিক হৰুৱাবৰ কাৰণে আমাৰ যিটো জাতীয় দায়িত্ব, জনগণক বিজেপিৰ অপশাসনৰ পৰা সকাহ দিবৰ কাৰণে আমাৰ যিটো গণতান্ত্ৰিক জাতীয় দায়িত্ব আছে, এই দায়িত্ব প্ৰত্যেকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।